हेलो स्टूडेंट्स, आज আমি 2026 চনৰ আসামিজৰ পেপাৰখনৰ ডিসকাশন কৰিম। তো সব তোমালোকৰ এক্সাম ৰিসেন্টলি হৈ গৈছে গৈ আৰু বহুতে কৈ আছে যে এক্সাম ভাল হৈছে, কমন পৰিছে বহুত। তো আহা গোটেই পেপাৰখন আজি আমি ডিসকাস কৰিম। এখন আমি সলভ কৰিব চেষ্টা কৰিম, গ্ৰামাৰ পাৰ্ট যি আছে গোটেইখিনি সলভ কৰিম। তো ওভাৰঅল এক্সাম কি হৈছিলে, এক্সাম তোমালোকৰ ইজি আহিছিলে আৰু মডাৰেটৰ মাজত আছিলে। আৰু মেইন প্ৰবলেম কিছুমানৰ কি হৈছে, টাইম মেনেজমেন্ট। মানে সব জনা কোৱেশ্চন আহিছিলে, কমনো পৰিছিলে, কিন্তু লিখিবৰ কাৰণে অকমান থাকি গ'লগৈ। তো তেনেকুৱা হৈছে বহুতৰ লগত, কিন্তু মেক্সিমামৰে ওভাৰঅল এক্সামটো বহুত ভালে হৈছে। তো আমি যিখিনি দিছিলোঁ সেইবিলাক আহা দেখা পোৱা গৈছে এক্সামত, তোমালোকে নিশ্চয় দেখিছা। আৰু বহুতে মোক কমেণ্ট কৰিও কৈ আছে যে ছাৰ আপুনি দেখোন বহুতখিনিয়ে কমন পৰি গৈছে, গোটেইখিনিয়ে প্ৰায় কমন আহিছে। তো হয়, তোমালোকে যদি কমন চিৰিজটো চাইছা তেনেহ'লে একদম লং কুৱেশ্যন আদিও কমন পাই যাবাগৈ, যদি আমাৰ সেই ভিডিঅ'খিনি চাই গৈছিলা। তো বেলেগৰ নিচিনা মই তোমালোকক একদম ডাঙৰ 3 ঘণ্টা 4 ঘণ্টা 10 ঘণ্টা তেনেকুৱা লাইভ দিয়া হোৱা নাই। কেইটামান কুৱেশ্যনে দেখুওৱা হৈছিল আৰু সেইবিলাকে আহিছে। তো তাকে বহুত ষ্টুডেণ্টে কৈ আছে যে বহুত ভাল হৈছে, দিয়াখিনি আহিছে। তো তোমালোকৰ কমেণ্ট পঢ়িছোঁ আৰু ভালো লাগিছে যে তোমালোকৰ এক্সাম সঁচাকৈ ভাল হৈছে। তো আছামিজত যেনেকুৱাকৈ আমি সহায় কৰি গ'লোঁ, বাকী ছ'চিয়েল ছায়েন্সৰ বাবে মই যিমান পাৰোঁ সহায় কৰি যাম। একদম 50% মান কুৱেশ্যনে একদম ডাইৰেক্ট কমন পৰিছে। আৰু চব কোনেও ফেইল নোহোৱা, যদি ভিডিঅ'খিনি চাই গৈছিলা তোমালোকৰ এক্সাম নিশ্চয় ভালে হৈছে, ইমান ভয় খাই নাথাকিবা। এতিয়া তোমালোকে নেক্সট ছ'চিয়েল এক্সামত ফ'কাছ কৰিব লাগিব। তো হা, ইয়াত আমি কুৱেশ্যনখিনি ডিছকাছ কৰোঁ। ইয়াত ক নম্বৰ কি দিছে, দশম শ্ৰেণী কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? দশম শ্ৰেণী কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। তাৰপিছত নেক্সট তোমালোকক কমন আহিছে খ নম্বৰটো, ফ্ৰম ভোলগা টু গংগা কাৰ ৰচনা? তো তাক লৈ অলৰেডি আমি কিছুমান কুৱেশ্যন কৰাইছিলোঁ। পণ্ডিত ৰাহুল সংকীতায়নৰ আচল নাম কি? তেখেত ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থৰ নাম লিখা, ফ্ৰম ভোলগা টু গংগা। তো এইটো আমি অলৰেডি কৰাই থৈছোঁ, এইটো ইম্পৰ্টেণ্ট বুলি মই ষ্টুডেণ্টছক অলৰেডি কৈছিলোঁ, এইটো ৰিপিটো হৈছে। তাৰপিছত নেক্সট তোমালোকে 2 নম্বৰটো চোৱা। 2 নম্বৰটো একদম ডাইৰেক্ট উঠাই দি দিছে, ছেম টু ছেম যোনখিনি মই যোৱাকালি কৰাইছিলোঁ তোমালোকক, তাৰ পৰা ছেম টু ছেম আহি গৈছেগৈ। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? তো যোনটো আমাৰ কমন চিৰিজ আছিল তাতো মই দিছিলোঁ, আৰু যোৱাকালিতো মই ইয়াৰ এনচাৰ সহ দি দিছোঁ তোমালোকক ইউটিউব চেনেলত, যাতে তোমালোকে চাব পাৰা। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ ভৈয়াম আৰু পাহাৰত বাস কৰা বড়ো, মিচিং, ৰাভা, কাৰ্বি, ডিমাচা আদি বিভিন্ন জনগোষ্ঠীৰ লোকসকলক বুজায়। যোৱাকালি ৰাতি দিছোঁ ভিডিঅ'টো আৰু এতিয়া আহি গৈছেগৈ, দেখিছাই তোমালোকে। নেক্সট তোমালোকে বাকী এইখিনি চাবা, কাৰণ চোৱা গোটেইখিনিতো ডাইৰেক্ট কমন নপৰে, এটা দুটাই পৰিব, কিন্তু এইখিনি তোমালোকক সহায় কৰিব। লগতে আহিছে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ওপৰত চমু টোকা লিখা, চমু টোকা লিখিবলৈও আহিছে। বাকী তোমালোকে পেপাৰখন চাই যাবা, মই লংখিনি সলভ কৰি নিদিওঁ, লংখিনি তোমালোকে নিজে চাই ল'বা, কাৰণ চোৱা এতিয়া ইমান মিলাই থাকিও সময় নাই, এতিয়া তোমালোকে ছ'চিয়েলৰ কাৰণে পঢ়িব লাগিব। মই অকল শ্বৰ্টখিনি দেখাই দিম, আৰু তোমালোকৰ যোনখিনি গ্ৰামাৰ পাৰ্ট হয়, গ্ৰামাৰ পাৰ্টৰ চলিউশ্যনটো মই ভিডিঅ'টোৰ মাজতে দি আছোঁ, তেতিয়া মানে তোমালোকৰ গ্ৰামাৰখিনি মিলাই চাব পাৰিবা, কাৰণ গ্ৰামাৰটো বেছি ডাউট হৈ থাকে হৈছে নে নাই। কুঁৱলীয়ে প্ৰথমে কাৰলৈ ইমেইল কৰিছিল? কাৰলৈ কৰিছিল? চেৰণলৈ কৰিছিলে, বান্ধৱীগৰাকীলৈ কৰিছিলে, এইটো আমি কালিও কৈছিলোঁ বাৰু অলপ। বাকী তোমালোকে চোৱা, অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? যোৱাকালি মই কৰাইছোঁ 2 নম্বৰ কুৱেশ্যনটোতে আছিল, একদম ছেম আহি গৈছেগৈ, একজেক্ট দি দিছে। তো এইটো ৰিপিট হোৱা চান্স আছিলে, সেইটো কাৰণে মই দিছিলোঁ, আৰু এইটো আহিছেও। তো সেইখিনি নিশ্চয় পাৰিছা চাগে তোমালোকে। তাৰপিছত তোমালোকে চাবা বাকীখিনি। আৰু এটা কুৱেশ্যন একদম ডাইৰেক্ট একজেক্ট ছেম টু ছেম আহি গৈছেগৈ, যোনটো মই তোমালোকক কৰাইছিলোঁ। এই 6 নম্বৰটো চোৱা, এইটো ডাইৰেক্ট কমন আহি গৈছেগৈ। মই এতিয়ালৈ 2টা ভিডিঅ' দিছোঁ, আৰু 2টাতে মই এই কুৱেশ্যনটো দিছিলোঁ। চোৱা, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলায়, মানে কেনে প্ৰভাৱ পেলাব পাৰে, পাঠটোৰ আধাৰত বুজাই লিখা। একদম ছেম টু ছেম কুৱেশ্যন উঠাই দিছে। আই হোপ তোমালোকে এইটো লিখি থৈ আহিছা। আৰু চব কুৱেশ্যনবিলাক এৰি থৈ নাহিবা, এনেকুৱা নিচিনা সহজ কুৱেশ্যনবিলাক লিখি থৈ আহিবা। একজেক্ট যে কিতাপৰ নিচিনা হ'ব লাগিব তেনেকুৱা নহয়, তোমালোকে যি জানা তাকে লিখি থৈ আহিবা। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে কি কৰে, চকুত প্ৰভাৱ পেলায়, মনত প্ৰভাৱ পেলায়, সেইখিনি তোমালোকে লিখি থৈ গুচি আহিবা ধুনীয়াকৈ, তেতিয়াতো পাৰিবাই। তাৰপিছত আৰু কুৱেশ্যন আছে, তোমালোকে চাই যোৱা বাকী। আৰু কমেণ্ট বক্সত চবেই জনাবা যে তোমালোকে কিমান কুৱেশ্যন এটেম্প কৰি থৈ গুচি আহিছা, কিমানখিনি মান এটেম্প কৰিছা তোমালোকে 100ৰ ভিতৰত। তো সেইটো কমেণ্ট কৰি জনাবা। তাৰপিছত আকৌ 1 মাৰ্কৰ কুৱেশ্যন আছে, মুখপাশ মানে কি, জিকিৰৰ ৰচক কোন? এই 2টা কুৱেশ্যনো মই কালিয়ে কৰাইছোঁ। আৰু 1 মাৰ্কৰ কুৱেশ্যন ঢেৰ কমন পৰিছে, আৰু এনেকুৱা নহয় যে মই 1 মাৰ্কৰ তোমালোকক 50টা 60টা কুৱেশ্যন দি থৈছোঁ, তেনেকুৱা নহয়। অকল তোমালোকক 20টামান কুৱেশ্যন দিয়া হৈছিলে, 18-20টামান কুৱেশ্যন দিয়া হৈছিলে, আৰু তাৰ পৰা মেক্সিমাম আহিছেই প্ৰায়। তো ইয়াত চোৱা, এইখিনি মই যোৱাকালি ভিডিঅ' ক্লিপৰ পৰাই দেখাইছোঁ। চোৱা, মুখপাশ মানে কি, মায়াৰ বান্ধোন, জিকিৰ কোনটো শব্দৰ পৰা ওলাইছে, জিকৰ শব্দৰ পৰা আহিছে, সেইখিনি দিছে। তাৰপিছত বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখিব দিছে। এই কুৱেশ্যনটো মই যোৱাকালি দিছোঁ, 2 নম্বৰ কুৱেশ্যনতে আছিলে সেই কুৱেশ্যনটো, আৰু একদম ছেম টু ছেম দি দিছে। বৰগীতৰ 4টা লক্ষণ সুধিছে তোমালোকক। মই এবাৰ ভাবিছিলোঁ যে মই 2টামান লক্ষণৰ কথা কওঁ নেকি, বা 3টা দিওঁ নেকি, পিছত ভাবিলোঁ যে নাই 4টাই দি দিওঁ, 4টা অহা চান্স আছে, আৰু ঠিক 4টাই আহিলে। তো এইটো তোমালোকৰ কিতাপত আছিলে, তোমালোকে নিশ্চয় পাৰিছা চাগে। তাৰপিছত নেক্সট তোমালোকে বাকী চাই যাবা। বাকী জিকিৰৰ পৰা বহুত কুৱেশ্যন আহিছে এবাৰ, ইয়াত তোমালোকে দেখিছা। আৰু যোৱাকালি মই তোমালোকৰ বৰগীত, জিকিৰ আৰু প্ৰশস্তি এই 3টা পইণ্ট ভালকৈ পঢ়াই দিছোঁ, চামাৰিটো কৰাই দিছোঁ, যাতে ভিতৰুৱা কুৱেশ্যন আহিলে তোমালোকে পাৰা। আৰু কিছুমান আহিছেও, আৰু নিশ্চয় তোমালোকে কিবা এটা হ'লেও যাতে লিখি থৈ আহিছা, তাকে আশা কৰিছোঁ। কাৰণ চোৱা, নাম্বাৰ থাকে, তোমালোকে যদি একজেক্ট একুৰেট নিলিখাও, কিন্তু কিবা এটা যদি লিখিও থৈ আহা, তেতিয়াও কিবা এটা নম্বৰ এটা পাবা। তো সেইটো কাৰণে কুৱেশ্যন এৰি থৈ গুচি নাহিবা, এটেম্প কৰিব চেষ্টা কৰিবা। বাকীবিলাক এক্সামৰ কাৰণে এইটো তোমালোকে এটা শিক্ষা হিচাপে লৈ লোৱা যে কুৱেশ্যনবিলাক এৰি থৈ গুচি নাহিবা, লিখি থৈ আহিবা, কাৰণ লিখি থৈ আহিব লাগে।
তাৰপিছত তোমালোকে নেক্সট চোৱা, ইয়াত আছে বৰ শান্তিত আছোঁ এই প্ৰজাতিত। এই কথাষাৰ কোনে কৈছিলে? এই কথাষাৰ কুকুৰী কণা মানুহজনে কৈছিলে। তো তেনেকুৱা নিচিনা আহিছে আৰু ৰচনা চাওঁ, ৰচনা কি কিনো আহিলে। তো ৰচনা মই কৈছিলোঁ তোমালোকক প্ৰিয় সাহিত্যিকখন কিন্তু চাবৰ কাৰণে সেইখন আহিব চান্স আছিলে, সেইখন আহিছে। তো এইবাৰ মই কমন ৰচনা অকল 4খন দিছিলোঁ, আগৰ পৰাই ভিডিঅ'ৰ মই কৈ আহিছিলোঁ তোমালোকক, ছেপ্টেম্বৰ মাহমানৰ পৰাই গৈ আছিলোঁ যে 4খন তোমালোকে চাই যাবা এবাৰ। প্ৰিয় সাহিত্যিক, অসমৰ কুটিৰ শিল্প, তাৰপিছত ছ'চিয়েল মিডিয়া আৰু সমাজৰ ইয়াৰ প্ৰভাৱ, আৰু প্ৰিয় শিল্পী। তো ইয়াত আমাৰ প্ৰিডিকশ্যনৰ পৰা 1 নম্বৰখনে আহি গৈছেগৈ তোমাৰ প্ৰিয় সাহিত্যিক। এখন মানে বৰকৈ ৰিপিট হৈ থাকে, অহা চান্স বেছি থাকে। তো এতিয়া নেক্সট বাৰৰ কাৰণে এতিয়া আকৌ প্ৰিয় সাহিত্যিক নাহে, বেলেগ কিবা আহিব। তো সেইটো চাইছা, তো ৰচনাখন আই হোপ তোমালোকে কৰিব পাৰিছা। আৰু বৈচিত্ৰ্যময় অসমত একদম এক্সেক্টলি ছেইম আহি গৈছে। ইয়াত চোৱা, যোনটো কুৱেশ্যন আমি ভিডিঅ'টো দেখাইছিলোঁ যে তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ সম্পৰ্কৈ লিখা, আহি গৈছে। তো যোৱাকালি মই আনকি এনচাৰো কৰাই দিছোঁ। কুৱেশ্যনটোতো মই তোমালোকক 5-6 মাহমান আগৰ পৰাই দি আছোঁ যে এই কুৱেশ্যনটো তোমালোকে চাবা, কিন্তু বহুতে কৈছিলে যে এনচাৰ নাই, সেইটো কাৰণে মই এনচাৰটো আনকি যোৱাকালি দি দিছোঁ। জোনবেলি মেলা আদি তোমালোকে এনেকুৱাকৈ লিখি দিব পাৰিবা ধুনীয়াকৈ। তাৰপিছত নেক্সট আকৌ বৰঙণি যোগোৱা ব্যক্তিৰ নাম লিখিব দিছে। তো সেই কুৱেশ্যনটো কমনে হয়, সেইটো মই আগৰ পৰাই দি আছিলোঁ। বৈচিত্ৰ্যময় অসমৰ অকল 3টা কুৱেশ্যন দিছিলোঁ মই চাবৰ কাৰণে, তাৰে 2টা আহিয়ে গ'লগৈ। ইয়াত চোৱা, ইয়াত তোমালোকে যিকোনো এনেকুৱা নিচিনা 2জন ব্যক্তিৰ নাম লিখিব পাৰিবা। ইয়াত আকৌ 1জন ব্যক্তিৰ নামহে সুধিছে, 2 মাৰ্কছ আহিছে। তাৰপিছত গ্ৰুপ বিৰ গ্ৰামাৰ বহুত কমন পৰিছে। ইয়াতে চোৱা, উন্নতি কি হ'ব? অৱনতি। কলা হ'লে বগা হ'ব, বিপৰীত শব্দ সুধিছিলে। তাৰপিছত বিপৰীত লিংগ শব্দ আহিছে, এইটো তোমালোকে নিজে পাৰিব লাগিব। চোৱা কি দিছে, দৰা হ'লে কইনা হ'ব, ককা হ'লে আইতা হ'ব, সেইটো নিশ্চয় পাৰিছা চাগে। তাৰপিছত চোৱা, সমাৰ্থক শব্দ সুধিছে, বিপদ দিছে, আপদ দি দিবা। তাৰপিছত নবীন দিছে, নবীন মানে নতুন, সেইটো মই কৈছিলোঁ। তাৰপিছত উপসৰ্গ ইউজ কৰি তোমালোকে এটা বাক্য বনাব দিছে। অভিধি কি হ'ব? অভিধি ধৰি লোৱা অভিনয় হৈ গ'লগৈ, আৰু বাক্য তোমালোকে যিকোনো বনাই দিবা। ধৰি লোৱা ছবিখনত শ্যামে বৰ ধুনীয়া অভিনয় কৰিছে। লগতে ভুল বাক্য শুধৰণিও কালি মই বহুতখিনি তোমালোকক কৰাই দিছিলোঁ। 10টামান কুৱেশ্যন দিছিলোঁ আৰু তেনেকুৱা নিচিনা ফৰ্মেটৰ এটা সুধিছে। চোৱা কি দিছে, ইয়াত দিছে যে তলৰ বাক্যটো শুদ্ধকৈ লিখা। কাইলৈ 1টা বজাত আহিবা। মই কৈছিলোঁ যদি তোমালোকৰ এনেকুৱা থাকে যে 1টা বজাত আহিবা, 4টা বজাত আহিবা, আচলতে তেনেকুৱা নহয়। তোমালোকে শুদ্ধকৈ লিখিব লাগিব কাইলৈ 1 বজাত আহিবা। তো সেইটো শুদ্ধ হ'ব। তো এইটো নিশ্চয় পাৰিছা চাগে। আৰু বিগুতীয়াটো আহিছে, বিগুতীয়াটো মই যোৱাকালি কৰাইছিলোঁ তোমালোকক। বিগুতীয়া হ'লে কি হ'ব? ঠাট্টা কৰা। আৰু চোৱা, তোমালোকৰ বাবে এইখিনি পচিবল হৈছে, আমি যে কমনখিনি দিব পাৰিছিলোঁ। তাৰপিছত অকল কুৱেশ্যন নহয়, বহুতো চেনেলে কি কৰিছিলে, অকল কুৱেশ্যন দিছিলে আৰু তাতে কমন কৈ আছিলে। আমি কুৱেশ্যন উইথ এনচাৰ্ছ দিছোঁ তোমালোকক, আৰু মেক্সিমাম কুৱেশ্যন আমাৰ চেনেলৰ পৰা কমন অহা দেখা গৈছে। আৰু এইখিনি তোমালোকৰ বাবে পচিবল হৈছে কাৰণ তোমালোকে ৰাইট চেনেলটোক ছাপোৰ্ট কৰিছিলা। তোমালোকে যদি এনেকুৱাকৈ ছাপোৰ্ট কৰি যোৱা, তেনেহ'লে সকলোবোৰ বস্তু পচিবল হৈ যাব। নতুন ভিডিঅ' চোৱা নাই, নামটো কি? ডায়ান ষ্টুডিঅ'ছ। ইউটিউবত চাৰ্চ কৰিছা আৰু চাৰ্চ কৰোঁতে পালোঁ দা আয়ান ষ্টুডিঅ'ছ। টেনশ্যনত আছিলোঁ, চালোঁ 2টামান ভিডিঅ'। আনে ক'লে সময় আছে তই পঢ়ি ল, কিবা যদি বুজা নাই কমেণ্টত সুধি ল। কিতাপ ল হাতত আৰু আইচাৰ্জ হ, কম বয়সত ট্ৰিপ কৰিলে হবি নষ্ট, শিক্ষা ল হাতত আৰু ঘৰ ভস্ম। তো এতিয়া আমি কুৱেশ্যন পেপাৰ থকা গোটেইখিনি গ্ৰামাৰ চলিউশ্যন দি দিওঁ। তোমালোকে ইয়াৰ পৰা মিলাই চাব পাৰিবা হৈছে নে নাই, কিবা ভুল হ'লে গম পাবা। তো ইয়াত গ্ৰামাৰখিনি জাষ্ট মই দেখাই দিছোঁ আৰু হেণ্ডিটেনে দি দিছোঁ। ইয়াত যদি মই শ্লাইড বনাই থাকোঁ তোমালোকৰ কাৰণে, ধৰি লোৱা ডিজিটেলি যদি বনাব যাওঁ, তেনেহ'লে বহুত টাইম গুচি যাবগৈ, আৰু ভিডিঅ'টো ৰাতিলৈহে প'ষ্ট হ'ব তেতিয়া। আৰু তেনেকুৱা কৰিলে তেতিয়া মই ছ'চিয়েলৰ কাৰণে ষ্ট্ৰেটেজি দিব নোৱাৰিম। তো এতিয়া আমি নেক্সট ছ'চিয়েলৰ কাৰণে ষ্ট্ৰেটেজি দিম, মানে কেনেকুৱাকৈ তোমালোকে এই 2 দিনৰ ভিতৰতে ছ'চিয়েলখন শেষ কৰি দিব পাৰিবা যাতে। তো তাৰ কাৰণে মই ষ্ট্ৰেটেজি ভিডিঅ' এটা লৈ আনিছোঁ। কমেণ্টত জনাবা যদি লাগে তোমালোক ষ্ট্ৰেটেজি ভিডিঅ', তেনেহ'লে মই সোনকালে লৈ আনিম ভিডিঅ'টো। তো এতিয়া কাৰণে মই এনেকৈ দেখাই গৈছোঁ, তোমালোকে চাই যোৱা। কিবা নোৱাৰিলে মোক কমেণ্ট বক্সত জনালেই হ'ল। কিবা যদি বুজি পোৱা নাই আখৰ, তেনেহ'লে কমেণ্টত জনাবা। বাকী চাই যোৱা, আৰু কিবা নোৱাৰিলে সুধিবা।
তো ইমান আছিলে ভিডিঅ'টো তোমালোকে যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো লাইক কৰি দিবা আৰু যিসকলে এতিয়ালৈ মই হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা হোৱাটছএপত মই যিমান পাৰোঁ সহায় কৰি গৈ আছোঁ তোমালোকক সহায় কৰি যাম কিবা যদি ইম্পৰ্টেণ্ট আপডেটছ আদি আহে তেনেহ'লে মই তাতে জনাই দিম লিংকটো মই পিন কমেণ্টত দি দিছোঁ ক্লিক কৰা পেজটো অ'পেন হ'ব পেজটো ফ'ল' কৰি ৰাখিবা আৰু মষ্ট ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা